নমস্কাৰ চাই আছে এনিভাৰ 24 ষ্টুডিঅ'ত মই পৰিস্মিতা আৰু এই মুহূৰ্তত দিবলৈ লৈছো এটা ডাঙৰ খবৰ কিয়নো এগৰাকী মহিলাক ডাইনীৰ সন্দেহত নদীত উটুৱাই দিলে এখন গাঁৱৰ ৰাইজে আৰু বুহিদিহিং নদীত উটুৱাই দিয়া হৈছে মহিলাগৰাকীক আৰু লাহোৱালৰ ৰমাইঘাটত সংঘটিত হৈছে ভয়ংকৰ ঘটনাটো ডাইনীৰ সন্দেহত বুহিদিহিং নদীত উটুৱাই দিলে এগৰাকী মহিলাক আৰু ১ নং ৰাজগড় হিঙিমাৰী গাঁৱৰ একাংশ ৰাইজৰ এই নিৰ্লজ্জ কাণ্ড গাঁৱৰ ৰাইজে ধৰি বান্ধি নদীত উটুৱাই দিলে মহিলাগৰাকীক মহিলাগৰাকী ৫৫ বছৰীয়া মনিকা চাংঘা বুলি জানিব পৰা গৈছে নদীত উটি যোৱা প্ৰত্যক্ষ কৰি স্থানীয় গাঁও প্ৰধান নাওৰিয়াই মহিলাগৰাকীক উদ্ধাৰ কৰে আৰু ঘটনা কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে পুনৰবাৰ জনাইছো লাহোৱালৰ ৰমাইঘাটত সংঘটিত হৈছে এক মানৱ সমাজক লজ্জানত কৰা এক ভয়ংকৰ ঘটনা আৰু অপসংস্কৃতি অন্ধবিশ্বাসৰ কৰাল গ্ৰাসৰ পৰা এতিয়া ওলাই আহিব নোৱাৰা এচাম লোকে সংঘটিত কৰিছে ভয়ংকৰ কাণ্ডটো ডাইনীৰ সন্দেহত এগৰাকী মহিলাক বুহিদিহিং নদীত উটুৱাই দিয়ে ১ নং ৰাজগড় হিঙিমাৰী গাঁৱৰ একাংশ ৰাইজে ডাইনীৰ সন্দেহত ৫৫ বছৰীয়া মনিকা চাংঘা নামৰ মহিলাগৰাকীক উটুৱাই দিয়ে নদীত আৰু স্থানীয় গাঁও প্ৰধান আৰু এগৰাকী নাওৰীয়ে মহিলাগৰাকীক বুহিদিহিং নদীত উটি যোৱা অৱস্থাত প্ৰত্যক্ষ কৰি মহিলাগৰাকীক উদ্ধাৰ কৰে আৰু ইয়াৰ পিছতে এই ঘটনা পোহৰলৈ আহিছে গাঁও প্ৰধান আৰু নাওৰীয়াই তৎপৰতাৰে মহিলাগৰাকীক উদ্ধাৰ কৰে আৰু কথমপি প্ৰাণ ৰক্ষা পৰে মহিলাগৰাকীৰ ডাইনীৰ সন্দেহত মানুহৰ ওপৰত হোৱা আক্ৰমণ ৰোধৰ বাবে চৰকাৰে কঠোৰ আইন আনিছে যদিও অন্ধবিশ্বাসৰ পৰা ওলাই আহিব নোৱাৰা এচাম লোকে অমানৱীয় কাণ্ড সংঘটিত কৰা পৰিলক্ষিত হয় আৰু ডাইনীৰ সন্দেহত এনেদৰে এগৰাকী মহিলাক উটুৱাই দিয়াৰ খবৰ পোৱা মাত্ৰকে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাক লৈ এতিয়া সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যিহেতু ডাইনীৰ সন্দেহত বুহিদিহিং নদীত এগৰাকী মহিলাক উটুৱাই দিলে এখন গাঁৱৰ ৰাইজে আৰু লাহোৱালৰ ৰমাইঘাটত সংঘটিত হৈছে নিৰ্লজ্জ কাণ্ড ১ নং ৰাজগড় হিঙিমাৰী গাঁৱৰ একাংশ ৰাইজৰ এই নিৰ্লজ্জ কাণ্ড আৰু গাঁৱৰ ৰাইজে ধৰি বান্ধি নদীত উটুৱাই দিলে মহিলাগৰাকী ৫৫ বছৰীয়া মনিকা চাংঘা বুলি জানিব পৰা গৈছে আৰু নদীত উটি যোৱা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় গাঁও প্ৰধানৰ নাওৰীয়া আৰু দুয়োজনে মিলি মহিলাগৰাকীক উদ্ধাৰ কৰে আৰু প্ৰথমপি প্ৰাণ ৰক্ষা পৰে মহিলাগৰাকীৰ ঘটনাক লৈ এতিয়া সমগ্ৰ অঞ্চল তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আমাৰ হাতত মন্তব্য আছে মন্তব্য আগবঢ়াইছো এতিয়া সিহঁতৰ ঘৰ বংশ পৰিয়ালে মানুহগৰাকীক মানে বিয়া নিয়ম কৰিব যাওঁ বুলি মানে মানুহ ওচৰ চুবুৰীয়া মানুহখিনি কৈছে আৰু যে বিয়া নিয়ম কৰিব যাওঁ বুলি নদীলৈ লৈ গৈছিলে তাৰপিছত তেখেতসকলে নদীত পেলাই দিলে নে জুজুবজ কৰি কিনে হেৰি কৰিলে এতিয়াতো পৰিলে যিটো নেকি পেলাই দিলে বুলিয়ে ক'ব লাগিব যিহেতু তাত মানে লগে লগে মোৰ ভাইটি এটা তাত উপস্থিত আছিলে ভাইটিটোৱে মোক ফোন কৰিলে যে কি ককাই ক'ত আছে মই ঘৰত আছোঁ তাৰপিছত এনেকুৱা বোলে ঘটনা ঘটিছে তেতিয়া মই লগে লগে মানে আউটপোষ্টৰ আই চি চাওক ফোন কৰিলোঁ তাৰপিছত মই জনালোঁ এনেকুৱা ঘটনা হৈছে বুলি তেতিয়া মোক ক'লে যে আপুনি যাওক ইমিডিয়েট গৈ কিনে মানুহজনী বচোৱা মানে জিন্দা হেৰি কৰা ব্যৱস্থাটো কৰক তেতিয়া মই লগে লগে গ'লোঁ তাত মই গৈ কিনে তাত যেতিয়া পাইছোঁগৈ তেতিয়া সিহঁতৰ বংশ পৰিয়াল মানুহ কোন কোন আছিলে কি চব পলালে তাৰপিছত মই বিশেষ চবকে চিঞৰিছোঁ মেলিছোঁ যে মানুহজনীক বচাব লাগে তাৰপিছত হেৰি কোনো ওচৰলৈ চাবি নাহে তাৰপিছত মই কি কৰিলোঁ নাৱৰীয়াক ক'লোঁ যে আপুনি আহক নাওখন লৈ আহক মই এজন মানুহ দিছোঁ বাকী যিকোনো একো চিন্তা কৰিব নালাগে আমি হেৰি আইনে আপোনাক হেৰি কৰিব ৰিস্ক ল'ব মানুহজনী বচোৱাৰ ব্যৱস্থা কৰিব লাগে তেতিয়া লগে লগে তেখেত আগবাঢ়ি আহিলে আহি কিনে নাওখন লৈ গ'ল তাৰপিছত আৰু এজনক মই পঠিয়ালোঁ আৰু গৈ কিনে তাত মানে কি হ'ল তেখেতক জীৱনতে উদ্ধাৰ কৰিলে উদ্ধাৰ কৰি লগে লগে আমাৰ আউটপোষ্টৰ মানুহ আহি পালেহি তাৰপিছত লগে লগে মেডিকেল নিয়াৰ ব্যৱস্থা কৰিলোঁ এতিয়া বৰ্তমান আমি জনামতে মানে কথাটো হ'ল কি মানুহগৰাকী জীৱিত অৱস্থাতে আছে ভালে আছে ডাইনী সন্ধ্যা তাৰমানে এতিয়া ভাবিব লাগিব সেইটো বুলিয়ে ভাবিব লাগিব যিহেতু এনেকুৱা এটা ঘটনা ঘটিছে তাৰমানে মহিলাগৰাকী কি নাম মনিকা চাংঘা তেনেকৈ হাত ভৰি বন্ধা আমি হেৰি পোৱা নাই মানে বেগ এটা আছিলে মানে মানুহগৰাকীয়ে কাপোৰ কানি আছিলে মানে বেগটোত লগতে আছিলে বেগটো তেওঁলোকে পূজা পাতন কৰে একচুৱেলি আমাৰ মানে কি হ'ল ১ নং ৰাজগড়ৰ যিখিনি আমাৰ চাহ বাগিচা মানুহ আছে মানে সেইখিনি গোটেইখিনিয়ে প্ৰত্যেকৰ ঘৰে ঘৰে নিজৰ চব পূজা পাতল কৰি মই জনাত তাৰমানে যিহেতু মই তালৈ গাঁৱলৈ গৈয়ে থাকোঁ খা খবৰ মানুহবিলাকক লৈয়ে থাকোঁ আপুনি চৰকাৰী কাম